ৰাতি মই দোকানটো বন্ধ কৰি গ'লোঁ আৰু পুৱা আহি ৰাতিপুৱা মই দোকানটো খুলি চাওঁ। মোৰ এটা মোবাইল আছিল, মোবাইল চোবাইল একো নাই আৰু কেছ বক্সাটো ভাঙা, কেছ বক্সাত 6 লাখ টকা আছিল, টকা নাই আৰু মোবাইল আছিল আপোনাৰ 7 লাখ টকাৰ মোবাইল আছিল, মোবাইল চোবাইল একো নাই, চব লৈ গৈছে। চিনি পাৰি তুলসীবাৰী টকা আছিল, কেছ বক্সাত কিমান টকা আছিল? 6 লাখ টকা আছিল। কেছ বক্সত কিমান আছিল? 6 লাখ। মোবাইল কিমান নিছে? মোবাইল আপোনাৰ 5 লাখ টকাৰ মোবাইল আছিল। 5 লাখ টকাৰ মোবাইল আছিল। এইটো ৰেকটো ফুল আছিল, ভাঙিব লাগিছে। HDFC বেংকৰ পৰা 4 লাখ টকা লোন লৈ কেনে মই দোকানটো দিছিলোঁ। আজি মোৰ দোকানটো খালী কৰি দিছে। 6 লাখ টকাৰ মোবাইল আছিল, মোবাইলটো লৈ গৈছে আৰু আপোনাৰ হেৰি LICৰ পইচা আছিল। মই এইটো LICৰ পইচা মাহৰ লাষ্টত আহিছে, মাহৰ লাষ্টত জমা দিলে হয়। কেছত আছিল 6 লাখ টকা, এই 6 লাখ টকা লৈ গ'ল। এতিয়া মই ৰাইজক কি জবাব দিম? এতিয়া LICৰ পইচাটো দিবই লাগিব মানুহক, এতিয়া মই ক'ৰ পৰা দিম? মানে কিহত আপোনাৰ দোকানত? তাতে অকল LICৰ পইচা আছিল, LICৰ যিমান পইচা চব LICৰ পইচা আছিল। গোটাই যিটো কালেকশ্যন কৰোঁ সেই কালেকশ্যনৰ পইচাখিনি মই জমা কৰি থৈ দিওঁ, সেইটো কোনো নালাগে। সেইটো হয় LICৰ হৈ আছে। মোবাইলৰ পইচা নাছিল, কিন্তু 7 লাখ টকাৰ মোৰ মোবাইল আছিল, মোবাইলটো গোটাই লৈ গ'ল। প্ৰশাসনে এইখিনি মোক বিহিত ব্যৱস্থা কৰি দিয়া যায়, এইখিনি মোৰ অনুৰোধ। আজি তুলসীবাৰী মাজমজিয়াত এটা বৰ মানে লজ্জাজনক ঘটনা যে আমাৰ ইয়াতে আনোৱাৰ ইলেক্ট্ৰনিক্সত যোৱাকালি ৰাতি যি চোৰে উপদ্ৰৱ চলালে, সঁচাই গৰিহণাৰ যোগ্য। আচলতে আমি ক'ব লাগিলে তুলসীবাৰী যিবিলাক ব্যৱসায়ী আছে, ব্যৱসায়ীবিলাক এক্টিভ নহয়। তেওঁলোকক আমি এটা নিয়ম কৰিছিলোঁ যে কমচে কম মাহত 150 টকা লৈ ৰাতি কমচে কম পহৰাৰ ব্যৱস্থা ৰাখিব লাগে, কিন্তু তেওঁলোকে পহৰাৰ ব্যৱস্থা নকৰে। তেওঁলোকে নিজৰ দোকান নিজে নিৰাপত্তা দিব বিচাৰে। সেইকাৰণে আজি এই চোৰ অনুষ্ঠিত ঘটনা আজি সংঘটিত হ'ব পাৰিলে। আমাৰ বজাৰত এটা হাইমাছ লাইট জ্বলাইছে, সেই হাইমাছ লাইটটো বাৰু কিছু ব্যৱসায়খিনিক মাহত 50 টকাকৈ আমি বিচৰাৰ পিছতো তেওঁলোকে দিবলৈ নোখোজে। সেইবাবে আজি এই দুৰ্ঘটনা হ'ল। আমি প্ৰশাসন অনুৰোধ জনাইছোঁ যে এটা উচিত তদন্ত কৰি তেওঁলোকে বিহিত ব্যৱস্থা ল'ব লাগে। ৰাতি মই দোকানটো বন্ধ কৰি গ'লোঁ আৰু পুৱা আহি ৰাতিপুৱা মই দোকানটো খুলি চাওঁ। মোৰ এটা মোবাইল আছিল, মোবাইল চোবাইল একো নাই আৰু কেছ বক্সাটো ভাঙা, কেছ বক্সাত 6 লাখ টকা আছিল, টকা নাই আৰু মোবাইল আছিল আপোনাৰ 7 লাখ টকাৰ মোবাইল আছিল, মোবাইল চোবাইল একো নাই, চব লৈ গৈছে। চিনি পাৰি তুলসীবাৰী টকা আছিল, কেছ বক্সাত কিমান টকা আছিল? 6 লাখ টকা আছিল। কেছ বক্সত কিমান আছিল? 6 লাখ। মোবাইল কিমান নিছে? মোবাইল আপোনাৰ 5 লাখ টকাৰ মোবাইল আছিল। 5 লাখ টকাৰ মোবাইল আছিল। এইটো ৰেকটো ফুল আছিল, ভাঙিব লাগিছে। HDFC বেংকৰ পৰা 4 লাখ টকা লোন লৈ কেনে মই দোকানটো দিছিলোঁ। আজি মোৰ দোকানটো খালী কৰি দিছে। 6 লাখ টকাৰ মোবাইল আছিল, মোবাইলটো লৈ গৈছে আৰু আপোনাৰ হেৰি LICৰ পইচা আছিল। মই এইটো LICৰ পইচা মাহৰ লাষ্টত আহিছে, মাহৰ লাষ্টত জমা দিলে হয়। কেছত আছিল 6 লাখ টকা, এই 6 লাখ টকা লৈ গ'ল। এতিয়া মই ৰাইজক কি জবাব দিম? এতিয়া LICৰ পইচাটো দিবই লাগিব মানুহক, এতিয়া মই ক'ৰ পৰা দিম? মানে কিহত আপোনাৰ দোকানত? তাতে অকল LICৰ পইচা আছিল, LICৰ যিমান পইচা চব LICৰ পইচা আছিল। গোটাই যিটো কালেকশ্যন কৰোঁ সেই কালেকশ্যনৰ পইচাখিনি মই জমা কৰি থৈ দিওঁ, সেইটো কোনো নালাগে। সেইটো হয় LICৰ হৈ আছে। মোবাইলৰ পইচা নাছিল, কিন্তু 7 লাখ টকাৰ মোৰ মোবাইল আছিল, মোবাইলটো গোটাই লৈ গ'ল। প্ৰশাসনে এইখিনি মোক বিহিত ব্যৱস্থা কৰি দিয়া যায়, এইখিনি মোৰ অনুৰোধ। আজি তুলসীবাৰী মাজমজিয়াত এটা বৰ মানে লজ্জাজনক ঘটনা যে আমাৰ ইয়াতে আনোৱাৰ ইলেক্ট্ৰনিক্সত যোৱাকালি ৰাতি যি চোৰে উপদ্ৰৱ চলালে, সঁচাই গৰিহণাৰ যোগ্য। আচলতে আমি ক'ব লাগিলে তুলসীবাৰী যিবিলাক ব্যৱসায়ী আছে, ব্যৱসায়ীবিলাক এক্টিভ নহয়। তেওঁলোকক আমি এটা নিয়ম কৰিছিলোঁ যে কমচে কম মাহত 150 টকা লৈ ৰাতি কমচে কম পহৰাৰ ব্যৱস্থা ৰাখিব লাগে, কিন্তু তেওঁলোকে পহৰাৰ ব্যৱস্থা নকৰে। তেওঁলোকে নিজৰ দোকান নিজে নিৰাপত্তা দিব বিচাৰে। সেইকাৰণে আজি এই চোৰ অনুষ্ঠিত ঘটনা আজি সংঘটিত হ'ব পাৰিলে। আমাৰ বজাৰত এটা হাইমাছ লাইট জ্বলাইছে, সেই হাইমাছ লাইটটো বাৰু কিছু ব্যৱসায়খিনিক মাহত 50 টকাকৈ আমি বিচৰাৰ পিছতো তেওঁলোকে দিবলৈ নোখোজে। সেইবাবে আজি এই দুৰ্ঘটনা হ'ল। আমি প্ৰশাসন অনুৰোধ জনাইছোঁ যে এটা উচিত তদন্ত কৰি তেওঁলোকে বিহিত ব্যৱস্থা ল'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।